কেতিয়াবা এনেকুৱা হয় য'ত সেই প্ৰতিশ্ৰুতিটো দিয়ে ভালদৰে, কিন্তু মাজবাটতে নিজৰ প্ৰতিশ্ৰুতিটো যে পাহৰি গৈ থাকে, নিজে ক'ত বাটটো ভমকি নিজকে হেৰুৱাই লৈ পেলাই যিটো প্ৰতিশ্ৰুতিটো দিছিলে, সেই প্ৰতিশ্ৰুতিটো যদি তেওঁ পাহৰি যায় আৰু যাক সেই প্ৰতিশ্ৰুতিটো দিছিলে যদি সেই মানুহজনে তাৰ সেই প্ৰতিশ্ৰুতিটোৰ বাবে ৰৈ থাকে গোটেই জীৱনটো, কিন্তু এইফালে তুমি হয়তো সেই প্ৰতিশ্ৰুতিৰ কথা তুমি গমেই নোপোৱা, পাহৰি গ'লা, আৰু সেই মানুহজনে তোমাৰ বাবেই গোটেই জীৱনটো ৰৈ আছে। তেনে ক্ষেত্ৰত তেওঁ যদি তোমালৈ কেইটামান কথা ক'ব বিচাৰে, তোমাৰ অপেক্ষাত ৰৈ তোমাক যদি এটা অনুৰোধ কৰিব বিচাৰে, তেতিয়া কেনেদৰে কৰিব বাৰু? তো এইটোৱে মই লিখিছোঁ। শুনাচোন, এই যে তুমি আকৌ আহিম বুলি মোক কৈ গৈছিলা, মই ৰৈ আছিলোঁ জানানে। পিছত গম পালোঁ তুমি হেনো আন কাৰোবাৰ অপেক্ষাত ৰৈ মোৰ বাটে হেৰুৱাই পেলালা। দিন আৰু ৰাতি একাকাৰে তোমালৈ বুলি হৃদয়ৰ বাটচৰাত বহি সৌ দূৰণি পদূলিটিলে চকুকেইটা একে থিৰে কৰি মাথো তোমাৰ অপেক্ষাত থাকিলোঁ জানানে। কিজানিবা কেতিয়াবা তোমাৰ হৃদয়ে উচপ খাই সাৰ পাই উঠে আৰু মোৰ বাটে তোমাক আকৌ উভতাই লৈ আহে। এয়া ৰিকুৱেষ্টটো যাতে তুমি ধৰি লোৱা, আৰু যিসকলে নিজৰ প্ৰমিছটো পাহৰি গৈছে তেওঁসকলে যাতে এই কবিতাটোৰ জৰিয়তে নিজৰ মনৰ মানুহটোক আকৌ বিচাৰি পায় তাৰে। থেংক ইউ।